এইটো কলৰ গুটি নাথাকে নহয় এইটো বকল বুলি কয় কিছুমানে বগী মনুহৰ কল বুলিও কয় ক'বা গুটি লাগি থাকিব চোৱা এই গুটি নালাগে গুটি দুই এটা কেতিয়াবা এটা দুটা ওলাই আৰু ওলালে নেকি এই তোমাৰ ভাগ্যও ভাল সেইকাৰণে পালা আকৌ এয়া চাওক ইমান ডাঙৰ কল এজোপা যে আমাৰ কাটিলে আজি ৰাতিপুৱা কলজোপা যিমান ডাঙৰ থোকটো সিমান ডাঙৰ বিৰাট ডাঙৰ কলজোপা মস্ত কল কি কল জানেনে বৰকল বুলি কওঁ বগী মনুহৰ কল বুলিও কোৱা হয় আপোনালোকক দেখাম দেই কলকেইটা গছতে পকিলে ইমান ধুনীয়াকৈ গছতে পকিলে এতিয়া বাদুলি কেকেটুৱা এনেকুৱাবিলাকে খালে কেইটামান 5টামান খালেই এয়া চাওক গছতে পকিলে ইমান ধুনীয়াকৈ কলটো আৰু ইয়াত অকণমান দাহেচিয়া হৈছে দাহেচিয়া অকণমান পকিবলৈ হৈছে আৰু দুদিনমানৰ পিছত পকিব ইমান ডাঙৰ আছিলে থোকটো নহয় মানে কেইবাখি মানে 9-10 আখিমান হ'ব 9-10 আখিমান ওলাইছে ইয়াত ইমান ধুনীয়া এয়া চাওক এফালে চাওক 2 আখি 3 4 এনেকৈ 5 6 7 8 9 আখিমান আছিলে দেই কলথোক ইমান ডাঙৰ বকলথোক ইয়াত দেখিছে ইমান ধুনীয়া গছতে পকিলে খাবলৈ খুব সোৱাদ হয় সেইকাৰণে বাদুলিয়ে খালে আধা আধি বাদুলিয়ে খালে 5টামান খালে আৰু একো নাই জীৱ জন্তু খাব লাগে নহয় জানো অকল মানুহে খালে হ'ব জানো একো নাই বেয়া পোৱা নাই বাৰু ইয়া চাওক কিমান ডাঙৰ লাগে যদি লৈ যাব দেই বন্ধু বান্ধৱীসকল ইয়া বকল ইমান ধুনীয়া ধুনীয়া চাওক আজিকালি ঘৰ ফ্ৰেছ কল ঘৰতে পকা কল পাবলৈ নাই চব কিবা কিবি দৰৱ দি কাৰ্পেট দি পকালে মানে সেইবিলাক কল খাবলৈ ভয়ে লগা হ'ল সেইকাৰণে এতিয়া ঘৰতে পকা কল আমি খাবলৈ পাইছোঁ সেয়া সৌভাগ্যৰ কথা হয়নে নহয় বাৰু বন্ধু বান্ধৱীসকল কমেণ্ট কৰি জনাবচোন